চিপাঝাৰৰ খান্দাজান আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত চুৰিকাণ্ড নিশা বিদ্যালয়ৰ তিনিটাকৈ কোঠাৰ তলা ভাঙি চোৰে লৈ গ'ল বিভিন্ন সা সামগ্ৰী চিলাই মেচিন কম্পিউটাৰ মনিটৰ প্ৰিণ্টিং মেচিন লৈ গ'ল চোৰে চিপাঝাৰ থানাত এই সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে বিদ্যালয় কৰ্তৃপক্ষই পূৰ্বেও বিদ্যালয়খনত সংঘটিত হৈছিল চুৰিকাণ্ড আৰু এই সন্দৰ্ভত সবিশেষ জনাব মনোজ আলীয়ে নিশাৰ ভাগত চুৰিকাণ্ড সংঘটিত হৈছে এখন ঐতিহ্যমণ্ডিত বিদ্যালয়ত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে লাগি থকা এই বিদ্যালয়খনত নিশা চোৰে যথেষ্ট ক্ষতি সাধন কৰা দেখিবলৈ পোৱা গৈছে মই দেখুৱাইছোঁ এয়া বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ বহু মূল্যৱান সা সামগ্ৰী ইতিমধ্যে চোৰে চুৰি কৰি লৈ যোৱা দেখিবলৈ পোৱা গৈছে চিলাই মেচিন LED টিভি কম্পিউটাৰ সামগ্ৰী আদি বিভিন্ন সামগ্ৰী ইতিমধ্যে চোৰে এই বিদ্যালয়খনৰ পৰা চুৰি কৰি লৈ যোৱা বুলি আমি জানিব পাৰিছোঁ বিদ্যালয়খনৰ কৰ্তৃপক্ষ আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম এতিয়া চোৰৰ লক্ষ্যস্থান হৈ পৰিছে চৰকাৰী বিদ্যালয়সমূহ হয় যোৱা ৰাতি আমাৰ বিদ্যালয়ত চোৰে বহু বস্তু বহু সামগ্ৰী চুৰ কৰি লৈ যায় ইতিমধ্যে আমি যেতিয়া বিদ্যালয়ত আহোঁ তেতিয়াহে গম পাওঁ যে বিদ্যালয়ৰ যিবিলাক হেৰি আছে কোঠাত বস্তুবিলাক আছিল সেইবিলাকৰ তালাবিলাক কাটি ৰুমবিলাক খোলাই আছে প্ৰিন্সিপালৰ ৰুমটো খোলা আছে কিন্তু কিমানখিনি বস্তু নিছে প্ৰকৃততে সেইটো আমি ভালদৰে চাব পৰা নাই কাৰণ আমি পুলিচ থানাত জনাইছোঁ তেওঁলোকে আহিলে সেইবিলাক খুলি চাই ভালদৰে গম পোৱা যাব যে কি বস্তু হৰাল কি বস্তু চোৰে নিছে জানিব পাৰিছোঁ কেইবাটাও কোঠাত চোৰে প্ৰৱেশ কৰি ইতিমধ্যে বহুখিনি সামগ্ৰী চোৰে চুৰি কৰি লৈ গৈছে হয় আমি ৰাতিপুৱা যেতিয়া স্কুলত আহিলোঁ তেতিয়া আমি গম পালোঁ যে আমাৰ প্ৰধান শিক্ষকৰ কোঠা তাত আমাৰ দুটাকৈ জেৰেক্স মেচিন আছিলে প্ৰিণ্টাৰ আছিলে সেইখিনি লৈ গৈছে তাৰপিছত আমাৰ পিছফালে এটা লাইব্ৰেৰী আছিলে লাইব্ৰেৰীত আমাৰ দুটা কম্পিউটাৰ আছিলে আৰু এটা টিভি আছিলে সেই দুটাও নাই আৰু ইফালে আমাৰ ঠিক হাইৱেৰ স্কুলৰ গেটৰ সন্মুখত আমাৰ দুটা কোঠা আছে এই আমাৰ ভকেশ্যন হয় বৃত্তিমূলক শিক্ষাৰ পাঠ্যক্ৰম হয় সেই বৃত্তিমূলক শিক্ষাৰ পাঠ্যক্ৰমত তাতে হেল্থ কেয়াৰ আৰু এপাৰেল এই দুটা বিভাগ আছে তাত এপাৰেলৰ চিলাই মেচিন আমাৰ 8টা চিলাই মেচিন আছিলে 8টা চিলাই মেচিনৰ 4টা চিলাই মেচিন লৈ গৈছে তাৰে দুটা চিলাই মেচিন কাৰেণ্টত চলোৱা আৰু দুটা নৰ্মেল আৰু তাৰ বাদে আমাৰ বাকী কি নিছে আমি এতিয়ালৈ ভিতৰত সোমোৱা নাই আমি যিহেতু আমাৰ স্থানীয় আৰক্ষী থানাত আমি খবৰ কৰিছোঁ আৰু তেওঁলোকে কৈছে আমি গৈ আছোঁ ইনভেষ্টিগেশ্যনত গতিকে আমি এতিয়া তেওঁলোকলৈ অপেক্ষা কৰি আছোঁ তেওঁলোক অহাৰ পিছত আমি কি নিছে সেইখিনি ভালদৰে গম পাম নিশ্চয় কিন্তু এটা চোৰৰ দল হ'ব নিশ্চয় হ'ব পাৰে কাৰণ যেতিয়া আমাৰ ইয়াত প্ৰথম ইয়াত অসমত যেতিয়া কম্পিউটাৰ দিছিল প্ৰত্যেক হাইস্কুলত তেতিয়া আমাৰ স্কুলৰ পৰা বহুতকেইটা কম্পিউটাৰ প্ৰথম দিয়াৰ পিছতে চুৰি হৈ গৈছে তাৰপিছত আমি যেতিয়া আহিলোঁ অহাৰ পিছত 2024 চনৰ আগষ্ট মাহত আমাৰ বিদ্যালয়ৰ পৰা এই বহুতখিনি বস্তু লৈ গৈছে তাৰপিছত বিভিন্ন সামগ্ৰী বহুত মানে টিভি কম্পিউটাৰ এনেকুৱা লৈ গৈছে তাৰপিছত আমি স্থানীয় থানাত আমি খবৰ কৰিলোঁ খবৰ কৰাৰ পিছত তেওঁলোকে ক'লে ইনভেষ্টিগেশ্যনত আহিল তেওঁলোকে ইতিমধ্যে ফুটপ্ৰিণ্ট ল'লে সদৰৰ পৰা মানুহ আহিল ইতিমধ্যে উল্লেখ কৰিছে যে ক্ৰমাগতভাৱে তিনিবাৰ হয় মনোজ আলী আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ ঘটনাৰ সবিশেষ জনোৱাৰ বাবে